হাই এভৰিৱান, আশা কৰিছোঁ সকলো ভালে আছে। নতুন এটা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপুনি ফ্লিপকাৰ্ট বা এমাজন বা যিবিলাক আপোনাৰ অনলাইন ছাইট আছে, সেই ছাইটসমূহত বাৰু আপোনালোকে অৰ্ডাৰ দি ভাল পায়নে? আৰু যদি আপোনালোকে অৰ্ডাৰ দিছে, তেনেহ'লে কিমানখিনি সুবিধাজনক হৈছে আপোনালোকে নিজেই গম পাইছে। আপুনি ধৰক ঘৰৰ পৰা ওলাই নোযোৱাকেই সম্পূৰ্ণ গোটেই মিঠাতেলৰ পৰা আৰম্ভ কৰি দৰকাৰ হ'লে আলু পিঁয়াজলৈকে আপুনি নিজৰ ঘৰতে পায়। বা প্ৰত্যেকযোৰ কাপোৰ আপুনি প্ৰত্যেকখন দোকানে দোকানে ঘূৰি ফুৰাতকৈ ঘৰতে বহি বহি আপোনাক কেনেকুৱা কাপোৰ লাগে আপুনি নিজে পচন্দ কৰি অৰ্ডাৰ দিব পাৰে। তো এই সুবিধাখিনি আমি গ্ৰহণ কৰি আছোঁ, ভাল কথা। কিন্তু এতিয়া কি হৈছে, কিছুমান ফটুৱা বুলিয়ে কৈছোঁ আৰু কিছুমান ফটুৱা মানুহে এই সুবিধাখিনি মিছ ইউজ কৰিছে। কেনেকৈ মিছ ইউজ কৰিছে চাব হা। মই আপোনালোকক এটা মাত্ৰ সাধাৰণ উদাহৰণ দি আছোঁ। এইটো দেখিছে নহয়, এইটো চোফা হয়। ইয়াৰ তলতো এটা চোফা আছে, এইটো এটা চোফা, এইটো এটা চোফা, আৰু আপোনাৰ এইফালে এই দুটাও চোফাই হয়। এতিয়া এই কাষ্টমাৰজনে চোফাটো অৰ্ডাৰ দিলে, যে আমাৰ ইয়ালৈ আহিলে, কালুগাঁৱৰ হয় বাৰু, কিন্তু যেতিয়া দিবলৈ ল'ৰাজনে ফোন কৰিছে, প্ৰথম অৱস্থাত তেওঁ বোলে পাৰ্চেলটো বোলে নলয়। ল'ৰাজনে ক'লে কেলৈ নলয়? বোলে পইচা নাই। ল'ৰাজনে ক'লে পইচা নাই, আপুনিতো পাৰ্চেলটো অৰ্ডাৰ দিছে যেতিয়া পইচাকেইটা ৰেডি কৰি থ'ব লাগে। আপুনি পইচাটো আহিব বুলিতো আপুনি জানে, আপুনি নিজৰ এপছতো আপুনি চেক কৰিব পাৰে পাৰ্চেলটো ক'ৰ পাইছে ক'ৰ নাহিব বাৰু, নাহিছে চাবা বাৰু। আপুনি আহিছে যেতিয়াতো আপুনি অৰ্ডাৰ দিয়েতো পইচাটো নাহে যদি আপুনি অৰ্ডাৰ কিয় দিছিলে? তেওঁ কৈছে কি, মই বোলে এইটো আহে নে নাহে বোলে চাইছিলোঁ বোলে। কিমান থাৰ্ড ক্লাছ এটা কাম কৰিছে চাওকচোন। এইখিনি আপোনাৰ আহোঁতে এটা কষ্ট আছে, খৰচ এটা হৈছে ন কোম্পেনী। খৰচটো বাৰু মই বাদেই দিছোঁ বাৰু, এইখিনি হেণ্ডেলিঙত কিমান প্ৰব্লেম হয়। 2-3টা ল'ৰাই ধৰি পেলাই নমাবলগীয়া হৈছে। আকৌ আপোনাৰ 2-3টা ল'ৰাই এতিয়া নলওঁ বুলি কোৱাৰ লগে 2-3টা ল'ৰাই ধৰি পেলাই ভিতৰত ভৰাইছে। আকৌ ই ঘূৰি যাব, 2-3টা ল'ৰাই ধৰি তুলিব লাগিব। প্লাছ আপোনাৰ গোটেই জেগাডোখৰ অকুপাইড কৰি থৈ দিছে। আমাৰ সৰু যিখিনি শ্বিপমেণ্ট আছে, সৰু শ্বিপমেণ্টখিনি আমি শ্বৰ্টিং কৰিবলৈও আমাৰ প্ৰব্লেম হৈছে। তো তেনেকুৱা নকৰিব, গম পাইছে? কি হৈছে চাওক, আপোনালোকৰ এটা সুবিধা যদি যেতিয়া পাইছে, সুবিধাটোৰ কেতিয়াও মিছ ইউজ কৰি তাৰ গলত ফাইদাটো উঠাব নালাগে। আৰু কিছুমান মই দেখাই আছোঁ, এইখিনি পাৰ্চেল দেখিছে, এইবিলাকত যে আছে পাৰ্চেলখিনি, এইবিলাক চব তেনেকুৱা কাষ্টমাৰ ফোন ৰিচিভ নকৰে, নহ'লে আপোনাৰ ফোনটো ধৰি পেলাই আপোনাৰ পাৰ্চেলটো বেলেগে অৰ্ডাৰ দিছিলে বুলি কয়। আৰু বেলেগে অৰ্ডাৰ কিয় দিব আপোনাৰ মোবাইলত? মই পাৰ্চেল অৰ্ডাৰেই দিয়া নাই বুলি কয়। অৰ্ডাৰ নিদিয়াকৈ পাৰ্চেলটো নিজে নিজে আহিব নেকি? আপোনাৰ ফোন নম্বৰটো আপোনাৰ এড্ৰেছত অৰ্ডাৰটো দিছে কাৰণে আহিছে। এইখিনিতে মই আৰু এটা কথা কৈ থওঁ, আপোনালোকে যিবিলাক ছ'চিয়েল মিডিয়া ছাইট আছে, ফেচবুক, ইনষ্টা, এইবিলাকত সাধাৰণতে পৰাপক্ষত অৰ্ডাৰ নিদিব। কিয়নো বেছিভাগতে ইয়াত ফ্ৰড কিছুমান থাকে। অৱশ্যে চব নহয়, 20% ভালো আহে, 80%ে কিন্তু বেয়া আহে শ্বিপমেণ্ট। আৰু আপুনি বেয়া অহাৰ লগে লগে আপোনাৰ ৰিটাৰ্ণ অপশ্যনো চাগে আপুনি তাত নাপাব। আৰু সদায় এটা কথা মনত ৰাখিব, যিকোনো পাৰ্চেল আপুনি অৰ্ডাৰ দিয়াৰ আগত তাত ৰিটাৰ্ণ অপশ্যনটো আছে নাই, ৰিটাৰ্ণ পলিচি কেনেকুৱা সেইটো চাই ল'ব। আৰু আপোনাৰ এপছটো আছে নাই বা তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পৰা কি উপায় আছে সেইটো আগেই চাই ল'ব, তাৰপিছতহে পাৰ্চেলটো অৰ্ডাৰ দিব। এই যিসকল এনেকুৱা মানুহ আছে, এই মানুহখিনিৰ কাৰণে গোটেই ছাৰ্ভিচটো এটা আমি সুস্থ ছাৰ্ভিচ দিয়াত আমাক বাধা হৈছে। এতিয়া চাওক, এই পাৰ্চেলখিনি আমি ইয়াত সেইদিনাখন আপোনাৰ গাড়ী এখন লগাই পেলাই আমি পাৰ্চেলখিনি লৈ গ'লোঁ। লৈ গৈ পেলাই তেখেতক জেগাৰ পৰা যেতিয়া ফোন কৰিছে, তেখেতে ক'লে আমাৰ সেই গাড়ী কষ্টটো এনেই গ'ল ন। ইয়াৰ পৰা কালুগাঁৱলৈ গাড়ী এখনে কিমান লয় সেইটো আপোনালোকেও জানে, প্ৰায় আপোনাৰ 20 কিলোমিটাৰ ওচৰা-ওচৰি হ'ব। তো 20 কিলোমিটাৰ আমাৰ গাড়ী কষ্টটো এনেই গ'ল। তো সেইবিলাক নকৰিব। সেইবিলাক কৰিলে কি হয়, যিখিনি আমি সুবিধা পাই আছোঁ, সুবিধাখিনি আমি বঞ্চিত হ'ব লাগিব সুবিধাখিনিৰ পৰা। এতিয়া চাওক, আপোনাৰ ফ্লিপকাৰ্টে এই পাৰ্চেলটো আমাৰ এটা আহিলে, আৰু এনেকুৱা যদি 2-এটা এনেকুৱা যদি আপোনাৰ ঘূৰি যায়, তেতিয়া কি কৰিব, ফ্লিপকাৰ্টে ইয়াত যিখিনি কেছ অন ডেলিভাৰী আছে, সেই কেছ অন ডেলিভাৰী অপশ্যনটো বন্ধ কৰি দিব। এই বন্ধ কৰি দিলে কি হ'ব, যিখিনি আমাৰ এনেকুৱা কাষ্টমাৰ পৰা আপোনাৰ 100ৰ ভিতৰত 10% থাকে দেই, গোটেইখিনি নাথাকে। তো সেই বাকী যি 90%, সেই 90% কাষ্টমাৰখিনি এনেই ভুক্তভোগী হ'বলগীয়া হ'ল নাই? ভুলটো কৰিছে এজন বা দুজনে, 10%ে কৰিছে, কিন্তু তাৰ লগত আপোনাৰ বাকী 90%টোৱে এনেই কষ্ট খাবলৈ। তেওঁলোকেতো হয়তো নিজৰ প্ৰয়োজনত দৰকাৰী বস্তু এটা অৰ্ডাৰ দিব বিচাৰিব ন, বোলে আমাক সঁচাকৈ যিটো প্ৰয়োজনীয়। তো প্ৰয়োজনীয় যিটো আপোনাৰ বস্তু নহয়, সেই বস্তুটো আপুনি এভইড কৰিব, অৰ্ডাৰ নিদিব। এইটো ফেচবুকৰ নিচিনা বস্তু নহয় ফ্লিপকাৰ্ট বা এমাজনটো, বা আপোনাৰ যিবিলাক আপোনাৰ অনলাইন শ্বপিং ছাইট আছে। অনলাইন শ্বপিং ছাইট
আৰু ছ'চিয়েল মিডিয়া ছাইট দুটা সম্পূৰ্ণ পৃথক বস্তু আপুনি ছ'চিয়েল মিডিয়া ছাইটত আপুনি স্ক্ৰল কৰি গৈ থাকিব পাৰে চাই গৈ থাকিব পাৰে কিন্তু এইটো চাই পেলাই আপুনি ভাল লাগিলে অৰ্ডাৰ দি নিদিব চাব বাৰু চোৱাটো বেলেগ কথা কিন্তু অৰ্ডাৰটো আপোনাক যদি প্ৰয়োজন নাই আপুনি অৰ্ডাৰ দি নিদিব গতিকে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে গম পায় এনেকুৱা কৰিব নালাগে কাৰণ চাওক এইটো কি হৈছে ইয়াৰ জৰিয়তে আমাৰ ইয়াতো প্ৰায় 20-25টা ল'ৰা চলি আছে প্ৰত্যেকটো অফিচতে তেনেকৈ 20-25টা ল'ৰা চলি আছে গতিকে সেই ল'ৰাখিনিৰ ওপৰত আপুনি হেম্পাৰ কৰা লিখীয়া হৈছে কেলৈ চাওক এটা ল'ৰাই যেতিয়া ওলাই যায় তাৰ এটা পাৰ্চেণ্টেজ থাকে সি সিমানটো পাৰ্চেণ্টেজ ক্ল'জ কৰি আহিব লাগে কিন্তু এনেকুৱা কাষ্টমাৰখিনিৰ কাৰণে তেওঁলোকৰ পাৰ্চেণ্টেজটো বেয়া হৈ যায় পাৰ্চেণ্টেজটো বেয়া হৈ গ'লে কি হয় আপোনাক কোম্পানীয়ে প্ৰেছাৰ দিয়ে পাৰ্চেণ্টেজ ভাল কৰি আন তো সদায় যদি সেই পাৰ্চেণ্টেজটো ভালকৈ আনিব নোৱাৰে তো তাক কামৰ পৰা বহিষ্কাৰ কৰি দিয়া হয় এতিয়া তাৰ গাতটো দুখ নাই ন মানুহে যদি ফোনটো ৰিচিভ নকৰে তো এড্ৰেছটো যদি একদম স্পেচিফিক দিয়া নাথাকে সেই পাৰ্চেলটো কেনেকৈ দিব সেইটো ঘূৰাই আনিব লাগিব গতিকে আপোনালোকে যদি অৰ্ডাৰ দিয়ে ফোনটো কেলৈ ৰিচিভ নকৰে বহুত কাষ্টমাৰ আমি এনেকুৱা পাওঁ গোটেই দিনটো ফোনটো মাৰি থাকিলেও ফোনটো ৰিচিভ নকৰে মানে গম পাই যায় আজি পাৰ্চেল এটা আহিবলগীয়া আছে সেই গম পালে ফোনটো ৰিচিভ নকৰে এটলিষ্ট আপুনি যদি কিবা কাৰণ মানুহক কেতিয়াবা ল'ব নোৱাৰিবও পাৰে ল'ব যদি নোৱাৰে আপুনি OTP-টো দি দিয়ক OTP দি পেলাই কেঞ্চেল কৰাই দিয়ক সেইটো ভাল কিন্তু ফোনটো ৰিচিভ নকৰে এতিয়া দুধুৰ মুধুৰত ল'ৰাটোও থাকে ল'ব নল'ব আগবাঢ়ি সেই জেগাডোখৰ আগবাঢ়ি যাবলৈও বেয়া আকৌ কোনজনী কল বেক কৰি দিলে আকৌ ঘূৰি আহিব লাগিব গতিকে এইবিলাক নকৰিব যিখিনি সুবিধা দিছে সুবিধাখিনি আমি আমাক সহজ কৰি দিছে ঘৰতে বহি বহি আমি বস্তু পোৱা তো এইখিনি আমি শুদ্ধভাৱে উপভোগ কৰিব লাগে এইবিলাক নকৰিব ধন্যবাদ